নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ষ্টেট বেংক পেঞ্চনাৰ এছ'চিয়েশ্যন যোৰহাট মণ্ডলৰ উদ্যোগত এটি বিশেষ অনুষ্ঠানত কৃতি ছাত্ৰীক জনোৱা হয় এটি বিশেষ সম্বৰ্ধনা নিউজ ডাইৰেক্ট ৰিপৰ্ট ভাৰতীয় ষ্টেট বেংক পেঞ্চনাৰ এছ'চিয়েশ্যন যোৰহাট মণ্ডলৰ উদ্যোগত বেংকৰ যোৰহাট শাখা চৌহদত অৱস্থিত পেঞ্চনাৰ ভৱনত এছ'চিয়েশ্যনৰ সভাপতি দিলীপ দত্তৰ সভাপতিত্বত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত যোৰহাটৰ তিনিগৰাকী অৰ্থনৈতিকভাৱে পিছপৰা মেধাৱী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্পাদক গৌতম হাজৰাই আধৰা সম্বৰ্ধনা সভাত এছ'চিয়েশ্যনৰ উপসভাপতি অনিলেশ্বৰ গোস্বামীয়ে তিনিগৰাকী ছাত্ৰী ক্ৰমে শংকৰদেৱ বিদ্যানিকেতনৰ অনুস্মিতা দাস, মালৌঘাট সৰ্বোদয় কনিষ্ঠ মহাবিদ্যালয়ৰ কৰিশ্মা বৰা আৰু ক্ৰিচেণ্ট একাডেমীৰ কৃষ্ণপ্ৰিয়া বৰাক চিনাকি কৰি দিয়াৰ পাছত তিনিগৰাকী ছাত্ৰীক সম্বৰ্ধনা পত্ৰ, কিতাপ আৰু কিঞ্চিত আৰ্থিক সহায় আগবঢ়ায়। সভাত সমিতিৰ সদস্যৰ লগতে ষ্টেট বেংক যোৰহাট শাখাৰ মুখ্য প্ৰবন্ধক পাৰিজাত শইকীয়াই ছাত্ৰীসকলক বেংকৰ চাকৰিৰ সুবিধাসমূহৰ কথা উল্লেখ কৰে। উক্ত সভাখনিত মেধাৱী ছাত্ৰীকেইগৰাকীয়ে নিজৰ অনুভৱ বক্তব্য কৰে। সভাৰ শেষত সহ সম্পাদক পল্লৱ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।